ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ এডভান্স মাইক্ৰ' ইকনমিক্সৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ ইউনিট নম্বৰ 1 এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ ইউনিট নম্বৰ 5ৰ এটা কুৱেশ্যনটো হৈছে ছিগনেলিং। আগতেও কুৱেশ্যনটো আহিছে, গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হয়। বিশেষকৈ আমাৰ 4 মাৰ্ক বা 5 মাৰ্কৰ যোনটো শ্বৰ্ট নোটছ আহে তাৰ কাৰণে কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আজিৰ ভিডিঅ'টো অসমীয়া মাধ্যমত প্ৰভাইড কৰা হ'ব আৰু ছেইম টপিক ইংৰাজী মাধ্যমত আমাৰ কোৰ্চৰ ভিতৰত প্ৰভাইড কৰা হ'ব। এতিয়া ছিগনেলিঙৰ যোনটো কনচেপ্ট হয়, অৰ্থাৎ সংকেতৰ দ্বাৰা বাছনিৰ যোনটো তত্ত্ব, সেই কনচেপ্টটো ফাৰ্ষ্ট অফ অল কোনে প্ৰপাৰণ কৰিছিলে আমি সেইটো জানিব লাগিব। আৰু নেক্সট আমি জানিব লাগিব এই ছিগনেলিঙৰ যোনটো কনচেপ্ট হয় সেইটো আচলতে কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় বা কোনটো কনচেপ্টৰ লগত জড়িত হৈ আছে, এই কথাখিনি আমি ফাৰ্ষ্ট অফ অল জানি ল'ব লাগিব। ঠিক আছে। নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ মাইকেল স্পেন্সে মৰেল হাজাৰ্ড এণ্ড এডভাৰ্ছ ছিলেকশ্যনৰ সমস্যা সমাধান কৰিবৰ কাৰণে সংকেত তত্ত্বটো উদ্ভাৱন কৰিছিলে। এতিয়া আমি গম পালোঁ যে যোনটো ছিগনেলিঙৰ যিটো আমি কনচেপ্ট পঢ়িব লগা হৈছে সেইটো আমি কিয় পঢ়িব লগা হৈছে, যোনটো মৰেল হাজাৰ্ড আৰু এডভাৰ্ছ ছিলেকশ্যনৰ প্ৰব্লেমছ আছে সেই দুইটা প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে ছিগনেলিং অৰ্থাৎ সংকেতৰ যোনটো তত্ত্ব সেই তত্ত্বটো আমি ব্যৱহাৰ কৰোঁ। গতিকে সেই কনচেপ্টটোত যোনটো তোমালোকৰ মৰেল হাজাৰ্ডৰ কনচেপ্ট সেইটো আমি অলৰেডি আলোচনা কৰিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাইছা চাগে। যদি কোনোবা ষ্টুডেণ্টে চোৱা নাই, মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংক দি দিম বা মোৰ চেনেলৰ প্লে'লিষ্টত গ'লেও দেখিবলৈ পাবা। মৰেল হাজাৰ্ডৰ কনচেপ্টটো আমি অলৰেডি অসমীয়া মাধ্যমত আলোচনা কৰিলোঁ। ঠিক আছে। গতিকে এই যোনটোটা সমস্যা, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ছিগনেলিং তত্ত্বটো উদ্ভাৱন কৰা হৈছে। সেইটো আমি গম পালোঁ যে কোনো এটা নিৰ্দিষ্ট সংকেতৰ সহায়ত এই দুইটা সমস্যাৰ সমাধান কৰিব পাৰি। আৰু তাৰ কাৰণে কেইটামান মূল দিশ আছে, এই মূলতঃ 3টা দিশ আছে। আমি এই 3টা দিশ প্ৰথমতে বুজি লওঁ আহা। প্ৰথম দিশটো হৈছে শিক্ষা আৰু উৎপাদনৰ মাজত এটা যোগাত্মক সম্পৰ্ক আছে। অৰ্থাৎ বেছি শিক্ষিত লোকজনৰ উৎপাদনশীলতা বেছি আৰু কম শিক্ষিত লোকজনৰ উৎপাদনশীলতা কম। তাৰমানে শিক্ষা আৰু উৎপাদন এই দুইটাৰ মাজত এটা পজিটিভ ৰিলেশ্যনশ্বিপ আছে। ঠিক আছে। যোনজন মানুহ বেছি শিক্ষিত তেওঁ উৎপাদনশীলতা বেছি। উৎপাদনশীলতা বেছি মানে শিক্ষিত লোকজনে কম সময়ত বহুত বেছি বস্তু উৎপাদন কৰিব পাৰে, তেওঁ দক্ষ হয়। ডেট মিনছ সেই ব্যক্তিজনৰ যিখিনি প্ৰডাক্টিভিটি হয় সেইটো বহুত বেছি হয়। ঠিক আছে। কিন্তু যোনজন কম শিক্ষিত ব্যক্তি সেই ব্যক্তিজনৰ উৎপাদনশীলতা কম। সেইটো ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্টটো হৈছে শিক্ষানুষ্ঠানসমূহে নিয়োগকৰ্তাতকৈ কম খৰচতে ছাত্ৰ ছাত্ৰীসকলক দক্ষতাৰ পৰীক্ষা কৰিব পাৰে। এণ্ড থাৰ্ডটো হৈছে বেছি দক্ষতা মানে শিক্ষাৰ ক্ষেত্ৰত খৰচটো কম হয়। এতিয়া বেছি দক্ষতাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত খৰচটো কম হয়। মই এটা উদাহৰণ লৈছোঁ, সেই উদাহৰণৰ সহায়ত তোমালোকৰ কনচেপ্টটো বুজাই দিম। আশা কৰোঁ সকলোৱে বুজি পাবা। ভিডিঅ'টোৰ শেষলৈকে চাই যাবা। এতিয়া মাইকেলৰ মতে তেওঁ মত পোষণ কৰিছিলে যে বেছিভাগ শিক্ষিত ব্যক্তি বা যিখিনি ব্যক্তিৰ শিক্ষিত বেছি বা যাৰ শিক্ষাগত অৰ্হতা বেছি, তেওঁলোকৰ উৎপাদনশীলতাৰ বা তেওঁলোকৰ দক্ষতা কম শিক্ষিত লোকজনতকৈ বেছি হোৱাৰ লগতে তেওঁলোক কামৰ প্ৰতি আগ্ৰহ আৰু ব্যক্তিত্ব আৰু উৎপাদনশীলতা বেছি হয়। আমি সাধাৰণতে এইটো দেখিবলৈ পাওঁ, যিখিনি মানুহ আচলতে বেছি শিক্ষিত মানুহ তেওঁলোকে আৰু বেছি কথা জানিবলৈ সদায় আগ্ৰহী হৈ থাকে, কিবা এটা নতুন কাম কৰিবলৈ বিচাৰে। ঠিক আছে। গতিকে সেইকাৰণে যোনজন মানুহ শিক্ষিত বেছি হয় সেই বেছি শিক্ষিত লোকজনে বিভিন্ন ধৰণৰ কাম কৰিবৰ কাৰণে বেছি আগ্ৰহী হৈ থাকে, তেওঁলোকৰ দক্ষতা বেছি, তেওঁলোকৰ ব্যক্তিত্ব আৰু উৎপাদনশীলতা এই সকলোবিলাক গুণেই তেওঁলোকৰ ভৰপূৰ হৈ থাকে। সেয়েহে শ্ৰমৰ বজাৰত এজন উৎপাদনকাৰীয়ে এজন দক্ষ শ্ৰমিক নিৰ্বাচনৰ ক্ষেত্ৰত এটা সমস্যাৰ সন্মুখীন হয়, সেইটো হৈছে এডভাৰ্ছ ছিলেকশ্যন। শ্ৰমৰ বজাৰত কোনজন শ্ৰমিকক নিয়োগ কৰিব, অৰ্থাৎ কোনজন শ্ৰমিকৰ দক্ষ হয়, আমি এই যিটো সমস্যা এটা সন্মুখীন হয় যে আমি কাক নিৰ্বাচন কৰিম, সেইটোক আমি কি বুলি কওঁ, এডভাৰ্ছ ছিলেকশ্যনৰ এটা সমস্যা হয়। গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে শিক্ষাক এটা সংকেত হিচাপে ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ বেছি শিক্ষিত লোক এজনক নিৰ্বাচন কৰি উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে আৰু কম শিক্ষিত লোকজনৰ পৰা যিহেতু উৎপাদন হ্ৰাস হোৱাৰ সমস্যা থাকে, গতিকে কম শিক্ষিত লোকজনৰ বিপৰীতে এজন বেছি শিক্ষিত লোকক বা উচ্চ শিক্ষিত লোকক এটা কামত যদি তেওঁলোকে নিয়োগ কৰে বা শ্ৰমৰ বজাৰত নিয়োগ কৰে, তেতিয়াহ'লে
উৎপাদনশীলতা বৃদ্ধি হয় বুলি ধৰা হয় ঠিক আছে এতিয়া এটা উদাহৰণ দিছোঁ উদাহৰণটোত আমি তিনিটা কনচেপ্ট আলোচনা কৰিম মই আশা কৰোঁ সেই তিনিটা কনচেপ্টে তোমালোকে সাফিচিয়েণ্ট হ'ব থিয়ৰিটো বুজিবৰ কাৰণে এতিয়া চাবা প্ৰথম কথাটো হৈছে যে ধৰা হ'ল প্ৰতিযোগিতামূলক শ্ৰমৰ বজাৰত দুজন শ্ৰমিক আছে এজন শ্ৰমিক প্ৰথমজন শ্ৰমিক এনেকুৱা এজন যে যাৰ কোনো শিক্ষাগত অৰ্হতা নাই গতিকে তেওঁ প্ৰান্তিক উৎপাদনশীলতা হৈছে 1 যোনজন ব্যক্তি প্ৰথমজন ব্যক্তি এনেকুৱা এজন ব্যক্তি যাৰ শিক্ষাগত অৰ্হতা নাই ঠিক আছে শিক্ষাগত অৰ্হতা নথকাৰ কাৰণে তেওঁ যোনটো উৎপাদনশীলতা সেইটো হৈছে 1 অন্যহাতে দ্বিতীয়জন শ্ৰমিক এনেকুৱা এজন শ্ৰমিক যাৰ শিক্ষাগত অৰ্হতা ডিগ্ৰী ডিপ্ল'মা সকলোবিলাক আছে আৰু গতিকে তেওঁৰ প্ৰান্তিক উৎপাদনশীলতা 2 গতিকে ফাৰ্ষ্টজনৰ কিমান আছিলে ফাৰ্ষ্টজনৰ আছিলে 1 এণ্ড ছেকেণ্ডজনৰ আমাৰ কিমান আছিলে 2 প্ৰথমজনৰ যোনটো তেওঁলোকৰ মাৰ্জিনেল প্ৰডাক্টিভিটি সেইটো হৈছে 1 এণ্ড ছেকেণ্ডজনৰ মাৰ্জিনেল প্ৰডাক্টিভিটি 2 আমি দেখিলোঁ যে যোনজন দ্বিতীয়জন ব্যক্তি শিক্ষিত ব্যক্তি আছিলে ন গতিকে শিক্ষিত ব্যক্তিজনৰ উৎপাদনশীলতা বেছি এজ কম্পেয়াৰ টু ফাৰ্ষ্ট পাৰ্চনজনৰ এনেকুৱা এজন পাৰ্চন হয় যোনজন পাৰ্চনৰ কোনো ধৰণৰ ডিগ্ৰী নাই সেইটো প্ৰথম কথা এতিয়া গম পালোঁ যে শিক্ষিত লোকজনৰ উৎপাদনশীলতা বেছি ছেকেণ্ড কথাটো হৈছে শিক্ষাৰ যিটো খৰচ 3 নম্বৰ পইণ্টটো দিয়া আছিলে যে বেছি দক্ষতা মানে শিক্ষাৰ খৰচ কম হোৱা কেনেকৈ কম হয় সেইটো এটা উদাহৰণ দিয়া হৈছে ছেকেণ্ড উদাহৰণটো হৈছে যে প্ৰথমজন শ্ৰমিকৰ শিক্ষাগত অৰ্হতাত যদি y হয় দ্বিতীয়জন শ্ৰমিকৰ শিক্ষাগত অৰ্হতাত খৰচ হ'ব y/2 ফাৰ্ষ্টজনৰ যদি y হয় ছেকেণ্ডজনৰ কি হ'ব y/2 ঠিক আছে এই ফাৰ্ষ্টজন ব্যক্তি এনেকুৱা এজন ব্যক্তি সেই ফাৰ্ষ্ট ব্যক্তিজনে ধৰি লৈছোঁ তেওঁ প্ৰথমজন ব্যক্তিৰ ক্ষেত্ৰত খৰচ হ'ল y=1 C1 মিনছ এই প্ৰথমজন ব্যক্তিৰ ক্ষেত্ৰত হোৱা কনজাম্পশ্যনটো আৰু C2টো হৈছে যে দ্বিতীয়জন ব্যক্তিৰ ক্ষেত্ৰত হোৱা কনজাম্পশ্যনটো ঠিক আছে এতিয়া প্ৰথমজন ব্যক্তিত যিহেতু ধৰা হৈছে C=y C1=y ডেট মিনছ এই ফাৰ্ষ্ট এনেকুৱা এজন ব্যক্তি ফাৰ্ষ্ট ব্যক্তিজনৰ ক্ষেত্ৰত কনজাম্পশ্যন হ'ল 60,000 অ'কে 60,000 গতিকে ছেকেণ্ড ব্যক্তিজনৰ কি হ'ব y/2 ডেট মিনছ 60,000 ডিভাইডেড বাই 2 গতিকে কিমান হ'ব 30,000 অ'কে 30,000 ডেট মিনছ যোনজন ছেকেণ্ড ব্যক্তি এইজন হৈছে C2 ছেকেণ্ড ব্যক্তি গতিকে ছেকেণ্ড ব্যক্তিজনৰ শিক্ষাগত অৰ্হতাৰ যিটো খৰচ হয় সেই খৰচটো কম ফাৰ্ষ্ট ব্যক্তিজনৰ যদি 60,000 আছিলে ছেকেণ্ড ব্যক্তিজনৰ কি হৈ গ'ল 30,000 ঠিক তেনেধৰণে তেওঁলোকৰ চেলাৰীৰ ক্ষেত্ৰতো বেছি হয় যোনজন ব্যক্তিৰ ধৰা বেছি শিক্ষিত ব্যক্তি সেই শিক্ষিত ব্যক্তিজনে ধৰি লৈছোঁ যদি মই 30,000 ৰুপিজ তেওঁলোকে চেলাৰী লাভ কৰিলে যোনজন শিক্ষিত নহয় সেই ব্যক্তিজনে তাৰ আধা 15,000হে ইনকাম তেওঁলোকে বা চেলাৰী তেওঁলোকে লাভ কৰিলে যোনজন ব্যক্তিৰ শিক্ষিত বেছি সেই শিক্ষিত ব্যক্তিজনে 30,000 চেলাৰী লাভ কৰিলে যোনজন ব্যক্তিৰ শিক্ষাগত অৰ্হতা কম তেওঁ কি কৰিলে 15,000হে লাভ কৰিলে ঠিক আছে এইখিনি হৈছে বেছিক কথা নেক্সট এতিয়া যিহেতু দ্বিতীয়জন শ্ৰমিকৰ উৎপাদনশীলতা বেছি সেয়েহে দ্বিতীয়জন শ্ৰমিকৰ মজুৰিৰ পৰিমাণো বেছি হোৱা দেখা যায় সেইটোকে কোৱা হৈছে মজুৰিৰ পৰিমাণো বেছি যে ফাৰ্ষ্টজনৰ মই যিটো অলৰেডি কৈ গ'লোঁ ফাৰ্ষ্ট ব্যক্তিজনে যদি 30,000 চেলাৰী লাভ কৰে গতিকে যোনজন ফাৰ্ষ্ট ব্যক্তি আছিলে সেই ফাৰ্ষ্ট ব্যক্তিজনে 15,000 যদি চেলাৰী লাভ কৰে ছেকেণ্ড ব্যক্তিজনে 30,000 চেলাৰী লাভ কৰিব তাৰমানে যিজন ব্যক্তিৰ উৎপাদনশীলতা বেছি সেই উৎপাদনশীলতাৰ বেছি হোৱা ব্যক্তিজনে বেছি চেলাৰী লাভ কৰিব গতিকে যোনজন ছেকেণ্ড পাৰ্চন সেই ছেকেণ্ড পাৰ্চনজনে বেছি চেলাৰী লাভ কৰিব কাৰণ তেওঁৰ যোনটো মাৰ্জিনেল প্ৰডাক্টিভিটি সেইটো বহুত বেছি হয় এজ কম্পেয়াৰ্ড টু ফাৰ্ষ্ট পাৰ্চন ঠিক আছে উক্ত যিখিনি আলোচনা আছে সেই আলোচনাখিনিৰ পৰা আমি দেখা পালোঁ যে শিক্ষাক এটা সংকেত হিচাপে লৈ যদি শ্ৰমৰ বজাৰত উৎপাদনকাৰীসকলে শ্ৰমিকসকলক নিয়োগ কৰে তেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ব কাৰণ শিক্ষিত লোকসকলৰ প্ৰান্তিক যিখিনি উৎপাদনশীলতা সেই প্ৰান্তিক উৎপাদনশীলতাৰ পৰিমাণ বেছি হয় এনেদৰে সংকেতৰ জৰিয়তে প্ৰতিকূল বাছনিৰ সমস্যাও সমাধান কৰিব পাৰি ঠিক আছে পইণ্টটো লিখি ল'বা ঠিক আছে কোৰ্চৰ ভিতৰত অৱশ্যে নোটটো প্ৰদান কৰা হ'ল আৰু যদি এনেধৰণৰ ভিডিঅ'বিলাক তোমালোকক আকৌ লাগে তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাবা আছিলে ভিডিঅ'টো ইমানেই ধন্যবাদ